আজি হল 2 আগষ্ট তাৰিখ আৰু আজি PM কিষাণৰ 20 নং কিস্তি আপোনাৰ বেংকৰ একাউণ্টত সোমাব গতিকে আপোনাৰ বেংকৰ একাউণ্টত টকা সোমাইছে না নাই এটো কেনেকৈ চেক কৰিব আপোনাৰ মোবাইলত এই ভিডিওটোত মই আপোনালোকক সহজ পদ্ধতিত জনাই দিম ভিডিওটো সম্পূৰ্ণৰূপে চাব টকা সোমাইছে না নাই একেবাৰে সহজ পদ্ধতিত চেক কৰিব পাৰিব প্ৰথমতে মোবাইলৰ পৰা গুগলটো অন কৰি ল'ব মই চাইছে আপোনালোকে অন কৰি লৈছো তাৰ পাছত PM কিষাণ বুলি ইয়াত সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত প্ৰথমতে যেটো অপচন আপোনালোকে দেখা পাব নো ইওৰ ষ্টেটাস PM কিষাণ ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস দেখা পাব যত আপোনালোকে হয়তো দেখা পাইছে এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত হয়তো দেখা পাইছে ইয়াত আপোনালোকৰ কি কৰিব লাগিব PM যেটো আইডি আছে আপোনাৰ হে PM কিষাণৰ যেটো আইডি আপোনালোকে বনাইছিলে হে আইডিটো ইয়াত আপোনালোকৰ এন্টাৰ কৰিব লাগিব যদি আপোনাৰ তাত আইডি নাই তেনেহলে আইডি কেনেকৈ ওলাব হেতু মই এই ভিডিওটোৰ শেষত দেখুৱাই দিম কোনো ধৰণৰ প্ৰবলেম নাই মই ইয়াত মোৰ যেটো আইডি আছে মোৰ তাত যেটো আইডি আছে হেতু ইয়াত এন্টাৰ কৰি আছো আইডি টু বহাই দিয়া লগে লগে সাইডত যেটো ক্যাপচা কোড আছে সেই ক্যাপচা কোডটো আপোনালোকৰ ইয়াত বহাব লাগিব এই ক্যাপচা কোডটো ইয়াত বহাই দিয়া লগে লগে আপোনালোকৰ কি কৰিব লাগিব গেট OTP এটা ক্লিক কৰিব লাগিব গেট OTP এটা ক্লিক কৰাৰ লগে লগে আপোনাৰ যিখন ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰত এটা OTP আহিব মোবাইলত OTP টো আহি গল আৰু OTP টো মই ইয়াত এন্টাৰ কৰি দিছো কৰি দিয়াৰ পাছত আপোনালোকে গেট ডাটাত ক্লিক কৰিব গেট ডাটাত ক্লিক কৰাৰ পাছত আপোনালোকে পৰৱৰ্তী ষ্টেটাছত দেখা পাব আপোনাৰ একাউণ্টত টকা সোমাইছে নে নাই আপুনি টকা পাব নে নাই হেতু পৰৱৰ্তী সময়ত আপোনালোকে দেখা পাব অলপ সময় আপোনালোকৰ ওয়েট কৰিব লাগিব পেজটো অলপ লোডিং লৈ আছে ইয়াত হয়তো আপোনালোকে দেখা পাইছে ইয়াত পেজটো ওপেন হৈ যাব পেজটো ওপেন হোৱাৰ পাছত আপোনালোকে ইয়াত দেখা পাব লেটেষ্ট ইনষ্টলমেন্ট ডিটেইলছ ইয়াত FTO প্ৰসিড ইয়াত টিক চিন মাৰা আছে গ্ৰীন কে আপোনালোকে হয়তো ইয়াত দেখা পাইছে অলপ তাৰ পাছত আপোনালোকে এলিজিবিলিটি ষ্টেটাছত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত দেখা পাব ল্যান্ড শেডিংত যদি টিক মাৰা আছে KYC যদি টিক মাৰা আছে আৰু আধাৰ বেংক একাউন্ট সেটিং স্ট্যাটাস যদি রাইট চিন মারা আছে গ্ৰীন কে এই তিনিটা যদি ওকে হৈ আছে তেনেহলে আপোনাৰ বেংকৰ টকা আজি নিশ্চয় কনফার্ম হোমাবই আৰু যদি ইয়াত কিবা প্ৰবলেম হৈ আছে ইয়াত যদি টিক চিন মাৰা নাই বা ৰেড চিন আহিছে তেনেহলে কিন্তু আপুনি টকা নাপায় আপোনাৰ টকা বেংকত সোমাবনে নাই আপুনি এনেকে চেক কৰাৰ পাছত যদি ইয়াত টিক চিন মাৰা আছে তেনেহলে আপুনি 100% কনফার্ম থাকক আপোনাৰ বেংকৰ একাউণ্টত টকা সোমাব এতিয়া বহুতে জানিব বিচাৰে যে ৰেজিষ্ট্ৰেচন নম্বৰ আমি কৰ পৰা পাম ৰেজিষ্ট্ৰেচন নম্বৰ আপুনি ইয়াৰ পৰাই পাব যদি আপোনাৰ তাত ৰেজিষ্ট্ৰেচন নম্বৰ নাই তেনেহলে ৰেজিষ্ট্ৰেচন নম্বৰটো কেনেকৈ ওলাব লাগে মই আপোনালোকক দেখুৱাই দি আছো PM কিষাণৰ যেটো আইডি আছে সেই আইডিটো ওলাবলৈ হলে একেবাৰে সহজ পদ্ধতিত আপোনালোকে নো ইওৰ ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত ক্লিক কৰিব লাগিব ওয়েবসাইটটোত অহাৰ পাছত আপোনালোকে নো ইওৰ ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত ক্লিক কৰিব কৰাৰ পাছত আপোনালোকে এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখা পাব ইয়াত আপোনালোকে কি কৰিব লাগিব আধাৰ নম্বৰ আছে নহয় এটোত ক্লিক কৰিব কৰাৰ পাছত ইয়াত আপোনাৰ আধাৰ নম্বৰটো কি কৰিব লাগিব এন্টাৰ কৰিব ইয়াত আপোনালোকক মই দেখুৱাই দিছো চাওক ইয়াত আধাৰ নম্বৰটো দিব আপোনাৰ যিখন আধাৰ নম্বৰ PM কিষাণ বনাওতে দিছিলে সেই আধাৰ নম্বৰটো ইয়াত এন্টাৰ কৰিব তাৰ পাছত ক্যাপচাটো ইয়াত বহাই গেট ডাটাত ক্লিক কৰিব তেতিয়া আপোনাৰ মোবাইলত এটা OTP আহিব OTP টো বহাই দিব তাৰ পাছত আপোনাৰ ৰেজিষ্ট্ৰেচন যেটো নম্বৰ আছে বা PM কিষাণৰ যেটো আইডি আছে হেতু আপোনাৰ মোবাইলত আপোনালোকে SMS যোগে পঠাই দিব তাৰ পৰা আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰটো লব পাৰিব তো এটো আছিল সহজ পদ্ধতিত ৰেজিষ্ট্ৰেচন নম্বৰ উলিওৱাৰ পদ্ধতি আৰু মই আপোনালোকক দেখুৱাই দিছো আপুনি PM কিষাণৰ টকা আজি পাবনে নাই কেনেকৈ চেক কৰিব আপোনাৰ মোবাইলতে ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিও পাবলৈ